রাজ্যে দলবদল অব্যাহত। বঙ্গাইগাঁও জেলার অভয়াপুরী বিধানসভায় কংগ্রেস এবং এআইইউডিএফ দলের ৭৯ জন কর্মী আনুষ্ঠানিকভাবে যোগ দিলেন অগপ দলে। জিয়াউল আহমেদের নেতৃত্বে তারা যোগ দেন অসম গণ পরিষদ দলে। ভান্ডারাগাঁও পঞ্চায়েতে অনুষ্ঠিত সভায় কংগ্রেস এবং এআইইউডিএফ দলের এই কর্মীরা অগপ দলে যোগ দেন। তাদেরকে দলে স্বাগত জানান অগপর অভয়াপুরী বিধান পরিষদ কমিটির সভাপতি ফণীন্দ্র বণিক্য, যুব পরিষদের সভাপতি নিরঞ্জন দাস এবং ভান্ডারা আঞ্চলিক সমিতির সভাপতি প্রফুল্ল চন্দ্র রায়। আজি আমাৰ ভান্ডাৰা পঞ্চায়তৰ ১ নম্বৰ ভান্ডাৰা ৱাৰ্ড এইটো। ইয়াতে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লিডাৰবিলাকৰ প্ৰতি আকৃষ্ট হৈ ভান্ডাৰাৰ পৰা প্ৰায় ১০০ মান মানুহ স্বতঃস্ফূৰ্তভাৱে আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে এওঁলোকে প্ৰকাশ কৰিছে যে আমাৰ অসম গণ পৰিষদ দলৰ বিকল্প নাই। এতিয়া ইহঁতে আগে কংগ্ৰেছৰ লগতে আছিল, কিন্তু এতিয়া ইহঁতে চিন্তা ভাৱনা কৰি চাইছে কংগ্ৰেছৰ লগত থাকিলে আমাৰ ভৱিষ্যত কি হ'ব। এতিয়ালৈকে বহুত চিন্তা চৰ্চা কৰি ইহঁতে এটা সিদ্ধান্ত লৈছে যে অসম গণ পৰিষদ দলৰ লগত থাকিলেহে আমাৰ ভৱিষ্যত ৰাস্তাটো ভাল দেখি আৰু কি, সেইকাৰণে ইহঁতে অসম গণ পৰিষদ দলত যোগদান কৰিছে। কাৰণটো হ'ল মই নিজে এইখন ৱাৰ্ডৰ বুথ প্ৰেচিডেণ্ট আছিলোঁ 15 বছৰ, কিন্তু কংগ্ৰেছ দলৰ যি অন্যায় অত্যাচাৰ, কংগ্ৰেছৰ যিবিলাক দালালৰ ওপৰত আজি ভিত্তি কৰি আজি গোটাই মানুহ ৰাইজ একত্ৰিত হৈ আমাৰ এজিবি দলত যোগদান কৰিলোঁ। কিমানজন ব্যক্তিয়ে যোগদান কৰিলে? আজি মোটামুটি অনুমানিক ধৰক 100 জন মান হ'ব, লিখিতভাৱে 69 জন, আৰু এনে যেনিবা আউটত আছে বহুত মানুহ আমাৰ আহিব লগা, মোটামুটি 100 পাৰ হ'ব। চাওক, আজি আমাৰ ভান্ডাৰা পঞ্চায়তৰ ১ নম্বৰ ভান্ডাৰা ৱাৰ্ড এইটো। ইয়াতে আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লিডাৰবিলাকৰ প্ৰতি আকৃষ্ট হৈ ভান্ডাৰাৰ পৰা প্ৰায় ১০০ মান মানুহ স্বতঃস্ফূৰ্তভাৱে আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে এওঁলোকে প্ৰকাশ কৰিছে যে আমাৰ অসম গণ পৰিষদ দলৰ বিকল্প নাই। এতিয়া ইহঁতে আগে কংগ্ৰেছৰ লগতে আছিল, কিন্তু এতিয়া ইহঁতে চিন্তা ভাৱনা কৰি চাইছে কংগ্ৰেছৰ লগত থাকিলে আমাৰ ভৱিষ্যত কি হ'ব। এতিয়ালৈকে বহুত চিন্তা চৰ্চা কৰি ইহঁতে এটা সিদ্ধান্ত লৈছে যে অসম গণ পৰিষদ দলৰ লগত থাকিলেহে আমাৰ ভৱিষ্যত ৰাস্তাটো ভাল দেখি আৰু কি, সেইকাৰণে ইহঁতে অসম গণ পৰিষদ দলত যোগদান কৰিছে। মানিকপুর থেকে আজিজুল হকের রিপোর্ট, গণ আওয়াজ।